নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল এটা বহুতেই ভাল খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ষ্টুডেণ্টৰ বাবে এটা বহুতেই ভাল খবৰ, কিয়নো আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা মাইনৰিটি কেটেগৰীৰ অন্তৰ্গত ষ্টুডেণ্টৰ বাবে ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰা হৈছে। সো কেনেকৈ এপ্লাই কৰিব পাৰিব, কোনসকল ইলিজিবল হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। সো বন্ধুসকল এই নটিফিকেশ্যনটো মুকলি কৰিছে আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা, অৰ্থাৎ চমুকৈ যাক AMDB বুলি কোৱা হয়। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত পাঠ্যক্ৰমৰ আৰ্থ সাহায্যৰ পাঠ্যক্ৰমৰ মুঠ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰী বহন কৰিব লাগিব। অসমৰ স্থায়ী বাসিন্দা অধিসূচিত ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ সংখ্যালঘু বুলি ক'লে অকল মুছলমানজন হয় তেনেকুৱা কথা নহয়। মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু জৈন আৰু পাৰ্চী এইকেইটা গোটেইকেইটা মাইনৰিটি বৰ্ডত পৰে, অৰ্থাৎ এই গোটেইকেইটা ধৰ্মৰ মানুহে ইয়াতে এপ্লাই কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী অভিভাৱকৰ বছৰেকীয়া আয় 3 লাখতকৈ কম হ'ব লাগিব, অৰ্থাৎ 3 লাখতকৈ বেছি হ'ব নোৱাৰিব এনুৱেল ইনকাম। আৰু ইয়াতে বাছনিটো আপোনালোকৰ মেধাভিত্তিত হ'ব, মানে আপোনালোকৰ এণ্ট্ৰেঞ্চ দিব লাগিব। তাৰপিছত আপোনালোকে চিলেক্ট হ'লে ইয়াতে বিনামূলীয়াকৈ কোচিংটো লাভ কৰিব। ছাত্ৰ ছাত্ৰীয়ে অনলাইন যোগে প্ৰপত্ৰ আবেদন কৰিব লাগিব আৰু লগতে নথিপত্ৰসমূহ আপলোড দিব লাগিব। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহ ফটোকপি মূল কপি কাউন্সিলিঙৰ সময়ত লৈ আহিব লাগিব। মানে যদি আপুনি তাৰপিছত আপোনাক যেতিয়া মাতিব কাউন্সিলিঙৰ বাবে আপোনালোকে অৰিজিনেল কপিসমূহ লগতে ইয়াৰ ফটোকপিসমূহ জেৰক্স কৰি লৈ যাব লাগিব। আৰু আবেদনসমূহ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু এইটো লাষ্ট ডেটটো আছে 17 জানুৱাৰী 2024লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো জানুৱাৰী মাহৰ 17 তাৰিখলৈকে ৰখা হৈছে 2024। চ' আপোনালোকে এপ্লাই কৰাৰ বাবে amdb.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে তাতে আপোনালোকৰ যিবিলাক ডকুমেণ্টসমূহ আৰু অল ডিটেইলছ ফিল আপ কৰি তাৰপিছত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু সম্পূৰ্ণ আবেদন প্ৰমাণপত্ৰ গ্ৰহণযোগ্য নহ'ব। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। পাঠ্যক্ৰমৰ নাম আপোনালোকে চাব পাৰে ইয়াতে UPSC পাঠ্যক্ৰম প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ, কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম ফৰ UPSC। UPSCৰ বাবে স্নাতক আপোনালোকে এইটো জানে সকলোৱে যে 10+2+3 অৰ্থাৎ আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব, যিহেতু এইটো UPSCৰ পাঠ্যক্ৰম হয়। পাঠ্যক্ৰমসমূহ আপোনালোকে 1 বছৰৰ বাবে বিনামূলীয়াকৈ কোচিং লাভ কৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ বয়সটো 21 পৰা 27 বছৰৰ মাজত হ'ব লাগিব। আৰু ইয়াতে এটা কথা মন কৰিব আপোনালোকে, প্ৰথমতে আপোনালোকক কৈছোঁ যদি আপুনি ইয়াতে চিলেকশ্যন হৈ যায় তেন্তে আপোনালোকে ইয়াৰ 80%টো গভৰ্ণমেণ্টৰ ফালৰ পৰা বহন কৰিব মাইনৰিটি বৰ্ডে, কিন্তু আপোনালোকে 20% নিজা খৰচ বহন কৰিব লাগিব। আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন কৰোঁতে কি ডকুমেণ্ট লাগিব আৰু কেনেকৈ ষ্টেপ বাই ষ্টেপ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, যদি আপোনালোকে সেই সম্পৰ্কে ভিডিঅ' বিচাৰে তেন্তে আপোনালোকে কমেণ্টত জনাব, নিশ্চয়কৈ মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰা জনাই দিয়াৰ চেষ্টা কৰিম। চ' ভিডিঅ'টো নিজৰ সকলো মাইনৰিটি ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব নিশ্চয়কৈ, আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।